নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ বগৰী খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে চালে আপোনালোকে বগৰী খেতিৰ সম্পূৰ্ণ তথ্য পাই যাব। তো ইয়াত অলৰেডি ধৰক 4 বিঘা মাটিত বগৰী খেতি কৰা হৈছে। তো গছত ধুনীয়া লাগন দিছে, চাব পাৰিছে। তো এইটো খেতিত কি বিধান লগোৱা হৈছে আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। কিমান দূৰত্বত গছবিলাক লগাব লাগিব, 1 বিঘা মাটিত লগাবলৈ হ'লে কিমান পুলিৰ প্ৰয়োজন হ'ব, আৰু কি কি সাৰ খেতিত দিয়াৰ প্ৰয়োজন আছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত সম্পূৰ্ণ কথা শ্বেয়াৰ কৰিম। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো কথা হ'ল এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ যিবিলাক মাটিত পানী জমা নহয় বৰষুণ হ'লেও, সেনেকুৱা ধৰণৰ মাটিত আপোনালোকে বগৰীৰ পুলি ৰুব লাগিব। মাটি প্ৰথমতে নিৰ্বাচন কৰি ল'লে, ওখ এঢলীয়া মাটি। তাৰপিছত আপোনালোকে পুলিবিলাক নাৰ্চাৰীৰ পৰা ক্ৰয় কৰিব। ইয়াত যিটো পুলি লগোৱা হৈছে এইটো হ'ল মিছ ইণ্ডিয়া। এই মিছ ইণ্ডিয়া বগৰী গছত কিন্তু বহুত লাগন দিয়ে। এটা গছৰ পৰা মিনিমাম আপোনালোকে 50-ৰ পৰা 70 কিলোকৈ বগৰী আপোনালোকে চিঙন দি বজাৰলৈ বিকিব পাৰিব। প্ৰতি বিঘাত আপোনালোকে 1-ৰ পৰা 1.5 গাড়ী গোবৰ দিব। প্ৰতি বিঘাত আপোনালোকে ছুপাৰ ফছফেট 1 বস্তা, পটাছ 15, ইউৰিয়া 15, DAP 15 কিলোকৈ খটাব। মই মাত্ৰ এটা গছহে ইয়াত দেখুৱাই আছোঁ, চাওক এটা ডালতে কিমান, মই দাঙিব পৰা নাই, ইমান ওজন হৈ আছে, চাব পাৰিছে। তো কথা হ'ল আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। আপোনালোকক মই এনেকুৱা ধৰণৰ বগৰীৰ পুলি যদি লাগে, আপোনালোকে যদি খেতি কৰিম বুলি ভাবিছে তেনেহ'লে মই যোগান ধৰিম। এতিয়া হাল মৰা হ'ল, ধুনীয়াকৈ ময়াই দিলে, ধূলিময় কৰিলে। 1 বিঘা মাটিত বগৰী পুলি লগাবলৈ হ'লে মিনিমাম 200 পুলিৰ প্ৰয়োজন হ'ব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 5 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট বা 5 ফুট ৰাখি আপোনালোকে বগৰীৰ পুলিবিলাক লগাব। চাব পাৰিছে প্ৰতিটো গছত কিমান ধুনীয়া লাগন দিছে। 4 বিঘা মাটি বগৰী খেতি কৰিছে, প্ৰতি বিঘাৰ পৰা কমেও 1-ৰ পৰা 1.5 লাখ টকাকৈ বিকিব। এই খেতিৰ মাজত আপোনালোকে বেলেগ চব্জিও কৰিব পাৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি পুলিৰ প্ৰয়োজন হৈছে হোৱাটছআপ কৰিব। মই অলপ আগতে কৈ দিলোঁ যিটো নাম্বাৰ, সেইটো নাম্বাৰত ফোন কৰিব। আৰু এনেকুৱাকৈ বগৰী গছত লগাবৰ কাৰণে আপোনালোকে কি কৰিব, ব্লেক বোল্ট, ভু এক্টিভ ভূমিৰত্না, ষ্টুপ্লেজাৰ 95 এইটো দানা খটাব, চাব। আৰু এই গছ লগাবৰ কাৰণে বা পুলিবিলাক কেতিয়া লগাব, মোটামুটি আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট কৰি মাৰ্চ, এপ্ৰিল, মে' মাহলৈকে আপোনালোকে লগাব পাৰিব। আপোনালোকে যদি এনেকুৱাকৈ বগৰী খেতি কমেও 3-4 বিঘা মাটি কৰিব পাৰে, তথাপি আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকিব। আপোনালোকে যদি মোৰ দ্বাৰা শিক্ষিত নিবনুৱা হয়, আপোনালোকে ঘৰতে অযথা সময় নষ্ট কৰি আছে, সময় নষ্ট নকৰাকৈ আপোনালোকে খেতিত লাগি যাওক, আপোনালোকৰ যথেষ্ট পৰিমাণৰ টকা আহিব। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।